নমস্কাৰ সবকে পঢ়াশালীলৈ আদৰণি জনাইছো। আজি ক্লাছ 10ৰ সাধাৰণ গণিতৰ পুনৰ আলোচনা অৰ্থাৎ ৰিভিজন পাৰ্টৰ আৰ্ট 3 আলোচনা কৰিবলৈ গৈ আছো। মই অলৰেডি R1 আৰু R2 থকা কোৱেশ্চন বিলাক সমাধান কৰিছো, যেটোৰ ভিডিও আমাৰ চেনেলত আপলোড কৰা আছে। তো যিহতে চোৱা নাই হেতু গৈ চাই লবা। আজিৰ ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে, তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়। ইয়াতে কি কৰিম, ইয়াতে যিকেইটা সংখ্যা দিয়া আছে সংখ্যাকেইটাৰ প্ৰথমে উৎপাদক বিশ্লেষণ কৰিম। তাৰ পিছত একে সংখ্যা তিনিটাকে লৈ একোটা থুপ বনাম। যদি থুপটো বনাব পাৰো তেনেহলে পূৰ্ণ ঘন হয় বুলি কম, আৰু যদি নহয় থুপটো তেনেহলে নহয় বুলি কম। তো ফাৰ্স্ট টু দিয়া আছে 3 7 5 7। এটো প্ৰথমে কিহেৰে যাব, 13 এৰে, তাৰপিছত 17 এৰে যাব। মই ইয়াতে লিখি দি আছো 3 7 5 7 is equal to 13 into 17 into 17। ইয়াতে চোৱা 17 কেইটা আছে, দুটা, 13 এটা আছে। মানে একে সংখ্যাৰে আমি তিনিটা একে সংখ্যা লৈ থুপ বনাব নোৱাৰিলো। তাৰ মানে ক'ব পাৰিম কি এতেকে 3 7 5 7 সংখ্যাটো পূৰ্ণ ঘন নহয়। হৈছে নেক্সট নেক্সটটো দিয়া আছে 3 3 7 5। এটো প্ৰথমে কিহেৰে যাব, 5 এৰে যাব, আকৌ 5 এৰে যাব, তো ইয়াতে কি লিখি দিম 3 3 7 5 is equal to 5 5। ইয়াতে চোৱা 5 এৰে 5 তিনিটাৰে একোটা থুপ বনাব পাৰিছো, আৰু 3 তিনিৰে একোটা থুপ বনাব পাৰিছো। তাৰ মানে এতেকে লিখি দিম 3 3 7 5 সংখ্যাটো পূৰ্ণ ঘন হয়। ক্লিয়াৰ? নেক্সট 3 নম্বৰটো আছে 3 3 3 2। এটো প্ৰথমে 2 এৰে যাব, three 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 2 is equal to পূৰণ 2 পূৰণ 7 পূৰণ এটো লাষ্টটো 17 আছে। ইয়াতে 2 কেইটা আছে, দুটা আছে, হাতো দুটা আছে, 17 এটা আছে। তাৰ মানে একে সংখ্যা তিনিটাৰে থুপ বনাব নোৱাৰিলো। তো এনেদৰে লিখি দিবা এতেকে 3 3 3 2 সংখ্যাটো পূৰ্ণ ঘন নহয়। হৈছে নেক্সট 4 নম্বৰটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল। তোমালোকে এটো নিজে কৰি মোক কমেন্টত জনাই দিবা। নেক্সট 2 নম্বৰত আছে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা। তাৰ মানে কি উলিয়াব দিছে, ইয়াতে 19 কিউব উলিয়াব দিছে। ইয়াতে পূৰণটো কৰি দি আছো। আকৌ 19 এৰে পূৰণ কৰিম।
ইয়াতে লিখি দিবা আনসাৰটো 6 8 5 9 19 কিউব ইজ ইকুয়াল টু 6 8 5 9 নেক্সট 2 নম্বৰটো আছে 21 কো 21 ৰে পূৰণ কৰিম তো ইয়াতে লিখি দিবা 21 কিউব ইজ ইকুয়াল টু 9261 আছে নেক্সট 23 টো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল ঠিক আছে আৰু 27 টো মই কৰি দি আছো What is it? 27 cube is equal to 19683. হৈছে এখানে নেক্সট 3 নম্বৰত আছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ এককৰ স্থানৰ অংক কি হ'ব তো প্ৰথমটো কি দিয়া আছে 14 ৰ কিউব কৰিলে কি হ'ব ইমান ডাঙৰ কৰাৰ দৰকাৰ নাই প্ৰথমে মই কৰি দি আছো 0 ৰ পৰা 9 লৈকে সংখ্যা কেইটাৰ ঘন ফলটো কি হ'ব এটো চাই তো 0 কিউব ইজ ইকুয়াল টু 0 1 কিউব ইজ ইকুয়াল টু 1 2 কিউব is equal to 8 3 cube 97 4 cube 64 5 cube is equal to 125 6 cube is equal to 216 7 cube is equal to 343 8 cube is equal to 512 9 cube is equal to 729 হৈছে ইখিনি তোমালোকে মনত ৰাখিবা ইয়াতে এটা বস্তু লক্ষ্য কৰা যেতিয়া মই 0 ৰ কিউব কৰিছো এককৰ স্থানত কি পাইছো 0 1 ৰ কিউব কৰিলে 1 পোৱা যায় 2 কিউব কৰিলে কি পোৱা যায় এককৰ স্থানত 8 পোৱা যায় আকৌ দেখাই ইয়াতে 8 ৰ যেতিয়া কিউব কৰিছো তেতিয়া এককৰ স্থানত কি পাইছো 2 তাৰ মানে 2 কিউব কৰিলে 8 পোৱা যায় আৰু 8 ৰ কিউব কৰিলে 2 পোৱা যায় এটো মনত ৰাখিবা ঠিক আছে তাৰ পিছৰটো চোৱা 3 যেতিয়া কিউব কৰিছো কি পাইছো এককৰ স্থানত 7 ইয়াতে 7 ত চোৱা 7 ৰ যেটো কিউব কৰিছো এককৰ স্থানত কিমান পাইছো 3 তো সৰি 3 কিউব কৰিলে 7 পোৱা যায় আৰু 7 ৰ কিউব কৰিলে এককৰ স্থানত 3 পোৱা যায় এটো মনত ৰাখিবা হৈছে তাৰ পিছত 4 ক যেতিয়া ঘন কৰিছো তেতিয়া কি এককৰ স্থানত 4 পাইছো 5 ৰ কিউব কৰিলে 5 পোৱা যায় 6 টো 6 হয় আৰু 9 যেটো আছে 9 ৰ কিউব কৰিলেও এককৰ স্থানত যেটো সংখ্যাটোৰ এককৰ স্থানত 9 পোৱা যায় ঠিক আছে তো এতিয়া চোৱা এতিয়া এইটো 14 প্ৰথমটো দিয়া আছে 14 ৰ এককৰ স্থানত কিমান আছে 4 যেতিয়া 4 থাকে 4 ৰ যেতিয়া ঘন কৰো তেতিয়া এককৰ স্থানত কি আহে 4 এ আহে তেনেদৰে লিখি দিবা 14 ৰ ঘনৰ এককৰ স্থানৰ অংকটো হ'ব সমান কি 4 ঠিক আছে তাৰ পিছতটো আছে 8 8 ঘন কৰিলে যেটো ঘনফল আহে এটোৰ এককৰ স্থানত কি আহে 2 তাৰ মানে ইয়াত 18 টো ঘন কৰিলেও এককৰ স্থানত কি পাম 2 পাম মানে লিখি দিবা 18 ৰ ঘনৰ এককৰ স্থানৰ অংকটো হ'ব 2 ক্লিয়াৰ তাৰ পিছত আছে 13 ৰ টো কি হ'ব এককৰ স্থানত কি আছে 13 ৰ 3 ঘন কৰিলে এককৰ স্থানত কি পোৱা যায়
7 পোৱা যায়। তো 13 ঘনৰ একক স্থানৰ অংকটো হ'ব 7। তাৰপিছত আছে 17 সৰি 27 27ৰ একক স্থানত কিমান আছে 7 7ক ঘন কৰিলে একক স্থানত কি পোৱা যায় 3। তো এইটো লিখি দিবা এনেদৰে 27ৰ ঘনৰ একক স্থানৰ অংকটো হ'ব 3। ক্লিয়াৰ? নেক্সট 4 নম্বৰত আছে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব। সো ফাৰ্স্টটো কি দিয়া আছে 5 3 2 4। এইটোৰো প্ৰথমে কি কৰিম উৎপাদক বিশ্লেষণ কৰিম। তো ফাৰ্স্ট এইটো 2 এৰে যাব। মই তলত লিখি দি আছো 5 3 2 4 ইজ ইকুয়াল টু কি পাইছো 2 পূৰণ 2 পূৰণ 11 পূৰণ 11 11। ইয়াতে চোৱা 3টা 11ৰে একটা গোট হৈছে কিন্তু 2 কেইটা আছে 2টা আছে মানে এটা কম আছে। তো কিহেৰে পূৰণ কৰিলে পূৰ্ণ ঘন পাম এই 2 এৰে পূৰণ কৰি দিলে এটা পূৰ্ণ ঘন সংখ্যা পাম। এনে লিখি দিবা এতেকে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হল হ'ব 2। ঠিক আছে নেক্সট নেক্সটটো কি আছে 3087 এইটো কিহেৰে যাব এইটো 3ৰে যাব 1029 তাকো 3ৰে যাব কি পাইছো 3087 ইজ ইকুয়াল টু কি ইয়াতে কি এই হাত 3টাৰ একটা গোট হৈছে অকল 3 এটা কম আছে লিখি দিবা পূৰণ কৰিবলৈ আটাইতকৈ সৰু সংখ্যাটো হল 3 হৈছে। নেক্সট 3 নম্বৰত আছে 3125 এইটো প্ৰথমে 5ৰে যাব আকৌ 5ৰে যাব 1 2 কেইটা 5 পাইছো এটা দুটা তিনিটা চাৰিটা 5টা 3125 ইজ ইকুয়াল টু প্ৰথম 3টা 5ৰে এটা গোট হল আৰু ইয়াতে এটা 5 কম আছে গোট বনাবলৈ তো পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি হ'ব হৈছে। লাস্ট কি আছে 4 নম্বৰত 648 এইটো প্ৰথমে 2ৰে যাব 3 2 4 এইটো 3ৰে যাব কি পাইছো 648 ইজ ইকুয়াল টু এই 2ৰ এটা গোট হল 3ৰ এটা গোট হৈছে আৰু এটা গোট হোৱা নাই ইয়াতে এটা 3 আছে আৰু কেইটা 3 হলে এটা গোট বনাব পাম দুটা 3 লাগে তাৰ মানে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 3 পূৰণ 3 = 9
ক্লিয়াৰ? নেক্সট 5 নম্বৰত আছে এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যা কেইটাক হৰণ কৰিব লাগিব। এটো সেম প্ৰথমে কি দিয়া আছে 10368 এটোৰ উৎপাদক বিশ্লেষণ কৰিম। তো ফার্স্ট এটো 2 ৰে যাব, লিখি দিবা, এইটো ইয়াতে লিখি দি আছো 10368 is equal to 1 2 3 4 5 6 7 1 2 3 4 এই তিনিটা দুইৰে এটা গোট হৈছে, এই তিনিটাৰ এটা আৰু এই তিনিটা মিলি এটা গোট হৈছে। এবাৰ লিখি দিবা এতেকে আটাইতকৈ সৰু ইয়াতে কিহেৰে হৰণ কৰিব লাগিব, বেছি কি আছে, এটা হল 2 আৰু এটা 3, এই দুটা বেছি আছে, তো 2 আৰু 3 যদি পূৰণ কৰি দিও কিমান হ'ব 6, তো আমি কিহেৰে হৰণ কৰিম এই 6, আটাইতকৈ সৰু 6 ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব। হৈছে নেক্সট নেক্সট কি দিয়া আছে 2187, এইটো প্ৰথমে কিহেৰে যাব 3 ৰে, তো तो 2187 is equal to এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা তো এটা গোট, এইটো এটা গোট, অকল কি বেছি হৈছে এটা 3 বেছি আছে, তো আটাইতকৈ সৰু 3 ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব। ক্লিয়াৰ? নেক্সট তাৰ পিছতটো কি আছে 5000, এইটো কিহেৰে যাব 2 ৰে, তো সরি
3 4 ইয়াতে এই 2ৰ এটা গোট হৈছে আৰু 5ৰ এটা গোট হৈছে বেছি কি আছে অকল 2টো বেছি আছে তো আটাইতকৈ সৰু 2এৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব ক্লিয়াৰ নেক্সট ইয়াতে থকা 4 নম্বৰটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল তোমালোকে মোক কমেন্টত এনসাৰটো জনাই দিবা আৰু 6 নম্বৰত আছে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা ইয়াতো সেম ফাৰ্স্টটো কি দি আছে 1 3 3 1 এইটোৰ উৎপাদক বিশ্লেষণ কৰিম তো ফার্স্ট এটো 11 ৰে যাব ইয়াতে ধৰে লিখি দিবা 1 3 3 1 is equal to কি পাইছো তাৰ পিছত যেহেতু ঘনমূল উলিয়াব দিছে তাতে লিখি দিবা এতেকে ঘনমূল চিহ্ন দিবা এই তিনিটা 11 ৰ পৰা কি লিখিব পাৰিম 11 কিউব তাৰ পিছত এই কিউবটোৰ লগত এই ঘনমূল চিহ্নটো নোহোৱা হৈ যাব আনসাৰটো কি হ'ব 11 কৰিব পাৰিছা নেক্সট 2 নম্বৰত আছে 1728 এটো প্ৰথমে 2 এৰে যাব এখানে লিখি দিবা 1728 is equal to 1 2 3 4 5 6 আগৰ দৰে কিউব রুটস অফ 1728 is equal to কিউব রুটস অফ এটোক আমি 2 কিউব বুলি লিখিম তাৰ পিছত এটো গোটৰ পৰা এটো 2 কিউব আৰু এটো 3 কিউব তো কিউব বিলাক উঠাই দিম আৰু ঘনমূল চিহ্নটো উঠি যাব তেনেহলে আনসারটো কি আহিব আমাৰ 2 পূৰণ 2 পূৰণ 3 তাৰ পিছত এটো আনসার আহিব 12 আছে নেক্সট আছে 2197 এটো কি এর যাব 13 রে 169 13 13 তো এটা না লিখি দিবা 2197 is equal to 13 into 13 to 13 ठीक है cube roots of 2197 is equal to 13 cube ইয়াতে আনসারটো 13 হৈছে ঠিক আছে লাস্ট আৰু এটা আছে 2744 এটো কি এর যাব 2 এর যাব প্রথমে 2744 is equal to cube roots of
2 কিউব পূৰণ 2 পৰা 7 কিউব ইয়াতে আনসাৰটো হ'ব 14 হৈছে তো আজিলৈকে এইখিনিয়ে থাক R3 ৰ বাকি কোৱেশ্চনসমূহ মই নেক্সট পাৰ্টত সলভ কৰি দিম আৰু আজি যিখিনি কৰিছো এইখিনিৰ ভিতৰত যদি কোনো প্ৰবলেম পোৱা তোমালোকে মোক কমেন্টত জনাই দিবা আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা